অসমত অসম পুলিচৰ যি আচৰণ সেই আচৰণ সঁচাকৈ গণতন্ত্ৰৰ পৰিপন্থী এক আচৰণত পৰিণত হৈছে। আমি দুটা ক্ষেত্ৰত এতিয়া দেখিলো যে শেহতীয়াকৈ আমি দেখিলো যে মহবুবুল হকৰ ক্ষেত্ৰত দেখিলো, আচাৰ্য মহবুবুল হকৰ ক্ষেত্ৰত দেখিলো যে USTMৰ বিৰুদ্ধে অসম পুলিচে যি আচৰণ কৰিছে মহবুবুল হকৰ বিৰুদ্ধে সেইটো সঁচা সঁচিকে ক'বলৈ গ'লে সেইটো প্ৰতিশোধ মনোভাৱৰ প্ৰতিফলন। ঠিক তেনেকে কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰীতম সিং তেওঁক যি ধৰণে আপোনাৰ আক্ৰমণ কৰিছে, তেওঁক যি ধৰণে পুলিচে চুচৰাই নিছে, যি ধৰণে তেওঁক গতিয়াই গাড়ীৰ ভিতৰলৈ সোমাইছে আৰু যি ধৰণে অত্যাচাৰ কৰিছে, এইটো আগতে তৰুণ গগৈ চৰকাৰৰ শেহতীয়া কাৰ্যকাল আৰু বিজেপি চৰকাৰৰ প্ৰথম কাৰ্যকালত মুখে এনেকুৱা ধৰণৰ আচৰণ কৰিছিল। আগতে শেহতীয়াকৈ অসম পুলিচ এনেকুৱা হৈছে যে ই এটা ভেৰুনীয়া গুণ্ডাত যেন পৰিণত হৈছে। অসম পুলিচ যেন বিজেপিৰ ব্যক্তিগত বাহিনীত পৰিণত হৈছে। হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ যিটো গ্ৰুপ, সেই গ্ৰুপটো যেন ব্যক্তিগত বাহিনীত পৰিণত হৈছে। কিন্তু কেতিয়াও কোনো এখন গণতান্ত্ৰিক দেশত পুলিচে কেতিয়াও এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক আৰু স্বৈৰতান্ত্ৰিক আচৰণ কৰিব নোৱাৰে। আগতে যেতিয়া সামন্ত যুগ আছিলে, ফিউডাল এজ, ৰজা মহাৰজা আছিলে, জমিদাৰ আছিলে, তেতিয়া জমিদাৰ বিলাকৰ বা ৰজাৰ এনেকুৱা ধৰণৰ বাহিনী থাকে, ৰজাৰ ইচ্ছা অনুসৰি ৰজা বিৰোধী সকলো মানুহকে এনেকুৱা অত্যাচাৰ কৰা, এনেকুৱা ধৰণৰ চন্তৰি থাকে। কিন্তু গণতান্ত্ৰিক দেশত আমি সকলোৱে জানো যে সংবিধান অনুসৰি, আইন অনুসৰি পুলিচে আচৰণ কৰাৰ প্ৰয়োজন। কিন্তু দুৰ্ভাগ্যজনকভাৱে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসম পুলিচৰ আচৰণ এতিয়া সামন্ত প্ৰভু বিলাকৰ ব্যক্তিগত সৈন্যৰ নিচিনা হৈ পৰিছে। আমি দুইটা ক্ষেত্ৰতে দেখিলো যে আচাৰ্য মহবুবুল হক, সকলোৱে জানে যে তেওঁক হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশোধ পৰায়ণভাৱে এনেকৈ জেললৈ পঠিয়াইছে। তাতকৈ ডাঙৰ কথা যে বাৰম্বাৰ আচাৰ্য মহবুবুল হকৰ ওপৰত যি ধৰণে ইটোৰ পিছত সিটো গোচৰ জাপি দিয়া হৈছে, এইবিলাকে প্ৰমাণ কৰি দিছে যে এইটো কোনো গণতান্ত্ৰিক দেশৰ পুলিচৰ কাম নহয়। ইয়াক হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট কৰিবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক, হিমন্ত বিশ্ব শৰ্মাক তোষামোদ কৰিবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাক তেল মাৰিবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাক ভাল লগাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত বাহিনীৰ নিচিনাকে এনেকৈ আচাৰ্য মহবুবুল হকক এনেকৈ অত্যাচাৰ কৰিছে। আমি সকলোৱে এতিয়া গম পাইছো যে মহবুবুল হকক এই আচৰণ কৰাৰ মূলতে হল যে হিমন্ত বিশ্ব শৰ্মাই মহবুবুল হকৰ USTMৰ ওচৰতে এখন মেডিকেল কলেজ খুলিব খুজিছিলে তেওঁৰ পৰিয়ালে, আৰু সেই মেডিকেল কলেজ তাৰ আগতে স্বীকৃতি লাভ কৰিলে USTMৰ মেডিকেল কলেজখনে, আৰু তাৰ ফলস্বৰূপে এক ব্যৱসায়িক প্ৰতিযোগিতাৰ অংশৰূপে এতিয়া মহবুবুল হকৰ ওপৰত তেনেকুৱা আচৰণ কৰি থকাটো সকলোৱে উপলব্ধি কৰিছে। কিন্তু এনেকুৱা ক্ষেত্ৰত যে হিমন্ত বিশ্ব শৰ্মাই মহবুবুল হকক বেয়া পালে, তেওঁক ব্যৱসায়িকভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব খুজিলে, আৰু তাৰ কাৰণে অসম পুলিচক ব্যৱহাৰ কৰিলে, এইটো কেতিয়াও এখন গণতান্ত্ৰিক দেশৰ কাম। ৰীতম সিঙে বিধায়ক, লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ওপৰত যি টুইট কৰিছে সেইটো গৰিহণাযোগ্য, আমি গৰিহণা দিছো। কিন্তু গৰিহণা দিয়াৰ পাছতো এটা কথা কব লাগিব যে অসম পুলিচে যিটো আচৰণ কৰি ৰীতম সিঙক গ্ৰেপ্তাৰ কৰিলে, সেইটো আকৌ গণতান্ত্ৰিক দেশত তেনেকুৱা আচৰণ কৰিবই নোৱাৰি। এইটো একেবাৰে অত্যাচাৰী শাসকবিলাকৰ আচৰণ। এইটোৱে প্ৰমাণ কৰিছে যে অসম পুলিচ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডা বাহিনীত পৰিণত হৈছে। অসম পুলিচ এতিয়া বিজেপিৰ গুণ্ডা বাহিনীত পৰিণত হৈছে। অসম পুলিচ এতিয়া পুলিচৰ নিয়ম অনুসৰি নচলে, সংবিধান অনুসৰি নচলে, আইন অনুসৰি নচলে, এতিয়া কিছুমান মানুহৰ ভেৰুনীয়া গুণ্ডা, পলিটিচিয়ান কিছুমানৰ ভেৰুনীয়া গুণ্ডাৰ
নিচিনাকে আচৰণ কৰিবলৈ আৰম্ভ কৰিছে। সেইকাৰণে আমি দেখিছো যে অসম পুলিচৰ সঞ্চালকজনক এতিয়া ইনচাৰ্জ কৰি ৰাখিছে যাতে তেওঁক বেছিকে খটুৱাব পাৰে। আৰু আমাৰতো সন্দেহ হৈছে যে তেওঁক চাগে দীৰ্ঘদিন ধৰি ইনচাৰ্জ কৰি ৰাখিব সঞ্চালকজনক, যাতে নিৰ্বাচনত আৰু বেছি খটুৱাব পাৰে। অতি সোনকালে সঞ্চালকজনক স্থায়ী পদবী যাকে দিয়ক স্থায়ী পদবী দিব লাগে, আৰু অসম পুলিচে এনেকুৱা ধৰণৰ অত্যাচাৰবিলাক বন্ধ কৰিব লাগে। অসম পুলিচক ব্যক্তিগত ধৰণে ব্যৱহাৰ কৰাটো বন্ধ হ'ব লাগে। আৰু আমি সকলোৱে দেখিছো যে অসম পুলিচেতো কোনো আইন শৃংখলা ৰক্ষা কৰাটো ক'তো সফল হোৱা নাই। তেওঁলোক ক'ত সফল হয়? তেওঁলোকে প্ৰতিহিংসা পূৰণ কৰাত সফল হয়। তেওঁলোকে মহবুবুল হকৰ বিৰুদ্ধে প্ৰতিহিংসা পূৰণ কৰিবলৈ যায়, তেওঁলোকে ৰিতম সিঙৰ বিৰুদ্ধে প্ৰতিহিংসা পূৰণ কৰিবলৈ যায়, তেওঁলোকে হয়তো গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিহিংসা পূৰণ কৰিবলৈ এতিয়া আকৌ ব্যৱহাৰ হ'ব। এইবিলাকত তেওঁলোকে ব্যৱহাৰ কৰিছে, আৰু সেইকাৰণে ৰাজ্যৰ দলৰ সভাপতি হিচাপে আৰু এজন বিধায়ক হিচাপে, নিৰ্বাচিত প্ৰতিনিধি হিচাপে আমি অসম পুলিচক এনেকুৱা অগণতান্ত্ৰিক, এনেকুৱা স্বৈৰতান্ত্ৰিক, এনেকুৱা ৰাজনৈতিক দলৰ আৰু ৰাজনৈতিক নেতাৰ ভেৰলীয়া গুণ্ডাৰ নিচিনা আচৰণ নকৰিবৰ কাৰণে পুৰণি ৰজা মহাৰজাবিলাকৰ বাহিনীৰ নিচিনা বা জমিদাৰসকলৰ বাহিনীৰ নিচিনা ব্যৱহাৰ নকৰিবৰ কাৰণে আৰু গণতান্ত্ৰিক আচৰণ মানি চলিবৰ কাৰণে আজি আমি এই সংবাদমেলৰ জৰিয়তে অসম পুলিচক আহ্বান কৰিছো।